ৰাজ, তুমি যে মোক আজি ইমান খৰখেদাকৈ মাতি পঠালা, কি হ'ল কোৱাচোন? তুমি কি চিন্তা কৰিছা নেকি ৰাগিনী? তেনেকুৱা একো কথা নাই। মই কেইদিনমানৰ কাৰণে গুৱাহাটীলৈ যাব লাগিব, সেই ভাবিলোঁ তোমাক এপাক চাই যাওঁ। তোমাক নেদেখাকৈ কেইবাদিনো থাকিব লাগিব নহয়। তোমাৰ যে কথা আৰু ৰাজ, তোমাৰ কামতহে যাবা তুমি গুৱাহাটীলৈ, দুদিন নেদেখাকৈ থাকিলে একো নহয় দিয়া। তুমি কি বুজিবা? তোমাক নেদেখাকৈ থকাটো যে মোৰ কাৰণে কিমান টান কাম। সদায়ে আহোঁ তোমাৰ ওচৰলৈ, চোৱাচোন। তোমাক এবাৰ লগ পাবলৈ, তোমাক এবাৰ চাবলৈ, সেই ভাবিলোঁ তোমাক কথাষাৰ কৈ থৈ যাওঁ। হ'ব দিয়া, তুমি যাবা তেতিয়া ভালকৈ। তোমাৰ কামবোৰ ভালদৰে কৰি আহিবা। মই কিমান যে খৰখেদাকৈ আহিছোঁ, মাকো কৈ থৈ অহা নাই ওলাই অহাৰ কথা। মায়ে চাগে মোক বিচাৰি থাকিব। মই এতিয়া সোনকালে যাওঁ দিয়া। ঠিক আছে, যোৱা তেতিয়া ৰাগিনী। কথা এটা শুনাচোন, মই গুৱাহাটীৰ পৰা অহাৰ পিছতেই মোৰ মাক কথাষাৰ ক'ম বুলি ভাবিছোঁ যে তোমাক মই বিয়া পাতিম। তাৰপিছতে যদি মায়ে মানি লয় আৰু আমাৰ বিয়াখনেই হৈ যাব। ৰাজ, তুমি মাক কথাষাৰ কোৱাৰ আগতে মাৰ মনটো এবাৰ বুজি ল'বলৈ চেষ্টা কৰিবা। যিহেতু মই গাঁৱৰ ছোৱালী ৰাজ, গতিকে তোমাৰ মায়ে মোৰ দৰে গাঁৱলীয়া ছোৱালী এজনীক বোৱাৰী কৰিব বিচাৰি নে নাই সেই কথা তুমি জানি ল'বা। তাৰ পিছতহে তুমি মাক কথাবোৰ ক'বা। তুমি এইবোৰ চিন্তা নকৰিবা। মোৰ মাক মই ভালদৰে জানো। মই যি কওঁ তেওঁ তাকেই মানি ল'ব। গতিকে তুমি বিয়াৰ বাবে সাজু হৈ থাকা। এতিয়া যোৱা, সোনকালে ঘৰলৈ যোৱা, নহ'লে তোমাৰ মায়ে তোমাক একো খং কৰিব। ঠিক আছে ৰাজ, মই যাওঁ তেতিয়া। ঘৰত কোনোবা আছেনে? চাওঁ এইফালে অলপ ওলাই আহকচোন। আপুনি কাক বিচাৰি আহিছে? আৰু মই আপোনাক চিনিও পোৱা নাই। আপুনি মোক চিনি নাপাব আৰু চিনি পোৱাৰ প্ৰয়োজনো নাই। পিছে এইটো ৰাগিনীৰ ঘৰ হয়নে? অঁ হয়, কওকচোন কি ক'ব লগা আছে তাইক? মই ৰাগিনীৰ মাক হয়। মোৰ তাইৰ লগত অলপ কথা আছে। বেয়া নাপায় যদি তাইক মাতি দিয়কচোন। আপুনি মোকেই কওক কথাখিনি। তাই এতিয়া ঘৰত নাই, ওচৰতে টিউশ্যন কৰে। সেয়ে টিউশ্যন কৰিবলৈ গৈছে তাই। সন্ধিয়াহে আহি সোমাবহি। হয় নেকি? তেতিয়াহ'লে আপোনাকেই কৈছোঁ শুনক। মোৰ ল'ৰা এটা আছে, ৰাজ হয় তাৰ নাম। সি বহুত ডাঙৰ চাকৰি কৰে, কিন্তু আপোনাৰ ছোৱালীয়ে তাক প্ৰেমৰ জালত পেলাই ফচাব বিচাৰিছে। সেয়ে আপোনাক মই সাৱধান বাণী শুনাই দিছোঁ। আপোনাৰ ছোৱালীক ক'ব যাতে মোৰ ল'ৰাৰ জীৱনৰ পৰা আঁতৰি আহে। বাইদেউ, আপুনি এইবোৰ কি কথা কৈছে? মোৰ ছোৱালীজনী তেনেকুৱা নহয়। তাই ৰাতিপুৱাৰ পৰা গধূলিলৈ টিউশ্যনেই কৰি ফুৰে আৰু যিখিনি সময় তাই ঘৰত পঢ়া শুনা কৰে। গতিকে তাই এইবোৰ কথা ভবা নাই এতিয়ালৈকে। আপোনালোকৰ দৰে দুখীয়া মানুহৰ কথা আৰু মোৰ বুজিবলৈ বাকী নাই। এতিয়া এনেকৈ এক্টিং কৰি দেখাব নালাগে। ভালে ভালে কৈছোঁ, আপোনাৰ ছোৱালীক কৈ দিব মোৰ ল'ৰাৰ জীৱনৰ পৰা যাতে আঁতৰি আহে। কাৰণ মোৰ ল'ৰাৰ কাৰণে মই ধনী ঘৰৰ ছোৱালী ঠিক কৰিছোঁ বিয়া পাতিবলৈ। অহা মাহত সিহঁতৰ বিয়া মই পাতি দিম। গতিকে আপোনাৰ ছোৱালীয়ে যাতে মোৰ ল'ৰাটোৰ জীৱনত খেলি মেলি নলগায়, তাৰ বাবে আপুনি সকীয়াই দিব। যদি আপোনালোকে মোৰ কথা মানি নলয় আৰু যদি আপোনাৰ ছোৱালী মোৰ ল'ৰাৰ জীৱনৰ পৰা আঁতৰি নাহে, তেতিয়াহ'লে অতি সোনকালে আপোনালোকৰ বহুত ডাঙৰ বিপদ আহি আছে। আপোনাৰ ছোৱালীজনীৰ জীৱনলৈ বহুত ডাঙৰ বিপদ আহিব। তাৰ বাবে সাজু হৈ থাকক। তেনেকুৱা নকৰিব বাইদেউ, মই এইবোৰ কথা একোৱেই নাজানো। তাই আহিলে মই আজি সকলোবোৰ কথাই সুধিম। আৰু আপোনাক মই কথা দিছোঁ, মোৰ ছোৱালীজনী আপোনাৰ ল'ৰাৰ জীৱনৰ পৰা আঁতৰি আহিব। গতিকে আপুনি তাইৰ জীৱনলৈ কোনো বিপদ মানি নানিব। তাইৰ মুখলৈ চাই মই জীয়াই আছোঁ। গতিকে তাইৰ কিবা এটা ডাঙৰ বিপদ হ'লে মই কেনেকৈ জীয়াই থাকিম? আপুনি চিন্তা নকৰিব। আপুনি কোৱা মতে মই সকলোবোৰ কৰিম। আপোনাৰ কথাষাৰ শুনি ভাল লাগিল। গতিকে মই কোৱামতে সকলোবোৰ কৰি যাব। আৰু এটা কথা শুনক, মই কোৱামতে যদি আপুনি কামখিনি কৰি যায়, তেতিয়াহ'লে তাৰ বাবদ আপোনাক মই বহুত টকা পুৰস্কাৰ দি দিম। একেদিনাই আপোনালোক ধনী হৈ যাব। এনেকৈ আৰু দুখীয়া ভিক্ষাৰী হৈ নাথাকে। গতিকে আপোনাৰ ছোৱালীক মোৰ ল'ৰাৰ জীৱনৰ পৰা আঁতৰাই অনাটোৱে হৈছে আপোনাৰ প্ৰধান কাম। আৰু তাৰ বাবদ এটা বহুত ডাঙৰ উপহাৰ ল'বলৈ সাজু হৈ থাকক। মই এতিয়া কৈ থাকোঁ। ৰাগিনী, ৰাগিনী, কি ভাবি আছো এনেকৈ? মা, কিবা এটা চিন্তা কৰি আছিলোঁ। কি হ'ল কোৱাচোন? এনেকৈ চিন্তা কৰিবলৈ কি হ'ল? ক'ৰবাত কিবা কৰিছ নেকি? আৰু তই যে আজি ইমান দেৰি কৰি আহিছ টিউশ্যন কৰি, আনকালেতো তোৰ ইমান দেৰি নহয়। কি হ'ল মা, আজি যে তুমি মোক এনেকৈ কথা সুধি আছা যে, ক'ৰবাত কিবা হৈছে নেকি? সেইটো তইহে জানিবি ক'ত কি কৰি থৈছ। আজি তোৰ কাৰণে মই লোকৰ পৰা কথা শুনিবলগীয়া হৈছে, গম পাৱ নে? তই ৰাজ নে কি? সেই ল'ৰাটোৰ লগত কিহৰ মিলা মিছা কৰি থাক? তাৰ মাকে আহি আজি মোক কিমান কথা শুনাই থৈ গৈছে, গম পাৱ নে? আৰু তই যদি এতিয়া তাৰ জীৱনৰ পৰা আঁতৰি নাহ, তোৰ জীৱনলৈ বোলে বহুত ডাঙৰ বিপদ নমাই আনিব সিহঁতে। মা, এইবোৰ তুমি কি কথা কৈছা? ৰাজৰ মাক কি ইয়ালৈ আহিছিল নেকি? আৰু তোমাক বেয়াকৈ কৈ থৈ গৈছে মা? আজি খং কৰি কথা কৈ থৈ গৈছে। তই দুখ কৰিছ যে সেইকাৰণে মই আজি কথা শুনিবলগীয়া হৈছে। এতিয়াই কৈছোঁ তোক মই, এতিয়াৰ পৰা ভাল হ। এইবোৰ ধনী ঘৰৰ ল'ৰাৰ লগত মিলা মিছা এৰি দে। আমি সিহঁতৰ সমান পৰ্যায়ৰ নহয়। কিন্তু মা, ৰাজক মই ভাল পাওঁ আৰু সিও মোক ভাল পায়। ভাল পোৱাৰ ক্ষেত্ৰত ধনী দুখীয়া এইবোৰ ভাৱ আমাৰ মাজলৈ কেতিয়াও অহা নাই মা। সি ধনী ঘৰৰ ল'ৰা যদিও বহুত ভাল। মই তোমাক এইবোৰ কথা ক'ম বুলি ভাবিছিলোঁৱেই, কিন্তু আজি তুমি ক'লা ভালেই হ'ল মা। তেনেকৈ আঁতৰি আহিবলৈ ক'লেই জানো কাৰোবাৰ জীৱনৰ পৰা আঁতৰি আহিব পাৰি মা? ৰাগিনী, ইহঁত ধনী মানুহ। এই ধনী মানুহবোৰে আমাৰ দৰে দুখীয়া মানুহৰ ভাল পোৱা বেয়া পোৱা আবেগ অনুভূতি একো বুজি নাপায়। সেয়ে মই তোক কৈছোঁ, সময় এতিয়াও আছে। তই তাৰ জীৱনৰ পৰা আঁতৰি আহ। ৰাজৰ মাকে মোক আজি বহুত কিবা কিবি কৈ থৈ গৈছে। আৰু কি কৈছে গম পাৱ? তই যদি তাৰ জীৱনৰ পৰা আঁতৰি আহ, তেতিয়া বোলে বহুত টকা দিবহি আমাক হেনো। তই এতিয়া নিজে ভাবিছাচোন এবাৰ, ৰাজৰ মাক কেনেকুৱা মনৰ মানুহ হ'ব। টকাৰে সকলোবোৰ কৰিব বিচাৰে। মই একো মাত নামাতিলোঁ আৰু। তই দুখ কৰিছ যে, সেয়ে মই কথা শুনিবই লাগিব। কিন্তু মা, মই ৰাজক এবাৰ লগ পাব লাগিব।
নহ'লে সিটো মোক ভুল বুজিব। এনেকৈ তাৰ জীৱনৰ পৰা আঁতৰি আহিবলৈ হ'লে তাক কথাখিনি ভালদৰে ক'ব লাগিব। মা, তাৰ মাকে যে এনেকুৱা কৰিছেহি। নহয় ৰাগিনী, এইবোৰ কথা তাক একো ক'ব নালাগে। তই লাহে লাহে তাৰ জীৱনৰ পৰা আঁতৰি আহ। আৰু তাৰ মাকে যে এইবোৰ কথা ইয়াত কৈছেহি, সেই কথা সি গম পাবলৈ হ'লে আকৌ মাকৰ লগত কাজিয়া কৰিব। তেতিয়া মাকে আকৌ মোক বেয়াকৈ ক'বহি। গতিকে এইবোৰ কথা আৰু বাদ দে। তই নিজে ভাল হ মাজনী। আমি দুখীয়া মানুহ, গতিকে দুখীয়া ল'ৰালৈকে তই বিয়া হ'ব লাগিব। এবাৰ মোৰ মুখলৈ চাওঁ ৰাগিনী, তোক মই সৰুৰ পৰা বহুত কষ্ট কৰি ডাঙৰ কৰিছোঁ। যেনে তেনে বিয়েলৈকে পঢ়ুৱালোঁ। এতিয়া ক'ৰবাত কিবা এটা চাকৰি পালে আমাৰ দুখবোৰো নোহোৱা হ'ব। কিন্তু এনেকৈ যদি আনে মোক অপমান কৰি থাকে, তই জানো সহ্য কৰিব পাৰিবি? গতিকে এইবোৰ কথা বাদ দে। হ'ব মা, তুমি কৈছা যেতিয়া মই সেইবোৰ বাদ দিম। তোমাতকৈ মোৰ আৰু ডাঙৰ কোনো নাই। গতিকে মোৰ ভাল লগা বেয়া লগাবোৰ মই আজিৰ পৰা বিচাৰ নকৰোঁ আৰু। তাক মোৰ ভাল লাগিছিল, ভাবিছিলোঁ তোমাৰ আগত ক'ম। কিন্তু তাৰ মাকে যেতিয়া তোমাক অপমান কৰিলে, এতিয়া আৰু সেইবোৰ সম্বন্ধ ধৰি নাৰাখোঁ মা। তুমি যেনেকৈ কোৱা মই তেনেকৈ কৰি যাম। তুমি কাৰোবাৰ পৰা অপমান পোৱাটো মই নিবিচাৰোঁ। গতিকে তুমি চিন্তা নকৰিবা। তুমি কৈছা যেতিয়া মই তাৰ জীৱনৰ পৰা আঁতৰি আহিম মা। হ'ব মাজনী, তেনেকৈয়ে কৰিবি। ময়ো জানো ভাল পোৱাজনৰ পৰা আঁতৰি আহিবলৈ কিমান যে কষ্ট, কিন্তু তথাপিও উপায় নাই। আমাৰ দৰে দুখীয়া মানুহবোৰৰ জীৱনবোৰ সদায় দুখতেই যাব। গতিকে এইবোৰ ভাবি নাথাকিবি। কেনেকৈ জীৱনত আগবাঢ়ি যাব পাৰি, কেনেকৈ কিবা এটা কৰি নিজৰ ভৰিত নিজে থিয় হ'ব পাৰি, সেই কথা ভাবিবি আজিৰ পৰা। এতিয়া মই ভাত বনাই থৈছোঁ নহয়, তই ভাত খাই লহি। আজি দিনটো তই একোৱেই নাখালি। ঠিক আছে মা, তুমি ব'লা, মই গৈ আছোঁ। মই আজি গুৱাহাটীৰ পৰা অহা 5 দিন মানেই হ'ল। এইকেইদিন ৰাগিনীয়ে এদিনো মোৰ খবৰ এটা লোৱা নাই। তাইতো নিজে ফোন এটাও কৰা নাই। মই ফোন কৰিলেও তাই ৰিচিভ নকৰে। কি হৈছে বাৰু তাই? কেইবাদিনো মেছেজো কৰিছোঁ। তাইক যে লগ কৰিব লগা আছে, মোৰ বহুত কথা পাতিবলৈ আছে। তাইক নেদেখাকৈ এদিন থকাটোৱে মোৰ বাবে বহুত ডাঙৰ কথা। কিন্তু তাই কিয় এনেকুৱা কৰিছে? তাই বাৰু মোক কিয় এনেকুৱা কৰিছে? তাই ভাবিছেনে বাৰু মই মনত কিমান কষ্ট পাইছোঁ? তাইৰ অবিহনে মই যে জীয়াই থাকিব নোৱাৰোঁ, তাই সেই কথা জানেনে নাজানে? মই আজিয়ে মাক ক'ব লাগিব তাইৰ কথা। মায়ে যাতে সোনকালে আমাৰ বিয়াখন পাতি দিয়ে। ৰাজ, তুমি কি ভাবি আছা এনেকৈ? মই তোমাক এইকেইদিন লক্ষ্য কৰি আছোঁ। তুমি যেন কিবা এটা চিন্তা কৰি আছা। নাই মা, মোৰ এনেই মনটো ভাল লাগি থকা নাই এইকেইদিন। তোমাৰ আকৌ মন বেয়া লাগিবলৈ কি হ'ল ৰাজ? মোকতো তুমি ক'ব পাৰা। এইবোৰ বহুত কথা মা, তোমাক ক'বলগীয়া মোৰ বহুত কথাই আছে। আহাচোন আহা, ওচৰতে বহিবা অলপ। তোমাৰ লগত কথাবোৰ পাতিলেও মোৰ মনটো অলপ ভাল লাগিব। পিছতে পাতিম দিয়া। তোমাৰনো কি কথা পাতিব লগা আছে মোৰ লগত? এতিয়া ব'লাচোন দুইটা এফালৰ পৰা আহোঁগৈ। মই ক'তো নাযাওঁ মা, মোৰ যাবলৈ মন যোৱা নাই। মই বেলেগ এফাললৈহে যাম বুলি ভাবিছোঁ। কিয় নোযোৱা ৰাজ? ব'লাচোন যাওঁ। মোৰ লগৰ মামনি যে, তুমি চিনি পোৱাই নহয়, তেওঁ আহি থাকে নহয় আমাৰ ঘৰলৈ মাজে মাজে। তেওঁ তোমাৰ কাৰণে ছোৱালী এজনী ঠিক কৰিছে। এইটো অঞ্চলৰ আটাইতকৈ ডাঙৰ ব্যৱসায়ীজনৰ ছোৱালী। ইমান ধনী মানুহ এঘৰৰ লগত মিতিৰ কৰিবলৈ পালে কিমান যে ভাল লাগিব। আজি দুইটাই ছোৱালীজনী চাই আহোঁগৈ ব'লা। আৰু তোমালোক দুটাৰ যদি মন মিলে, তেতিয়াহ'লে অহা মাহতে মই তোমালোকৰ বিয়াখন পাতি দিম বুলি ভাবিছোঁ। কি? তুমি এইবোৰ কি কথা কৈছা মা? তুমি মোক নুসুধাকৈ মোৰ বিয়াৰ বাবে ছোৱালী ঠিক কৰিছা? তুমি বহুত ভুল কৰিছা মা। তুমিতো এবাৰ মোক এই কথা সুধি চাব লাগে। ৰাজ, এইটো কথা আকৌ তোমাক কিয় সুধিব লাগে? তুমিচোন সৰুৰ পৰাই মোৰ কথা মতেই সকলোবোৰ কাম কৰা। আৰু মই ভাবিছোঁ এতিয়াও চাগে তুমি মোৰ মতে কৰিবা। সেইবাবে মই ছোৱালী ঠিক কৰিলোঁ তোমাৰ বাবে। ইমান ধনী মানুহ এঘৰৰ লগত মিতিৰ কৰিবলৈ পাইছোঁ, কিমান যে ভাল কথা। তুমি ভালে পাব লাগে। মা, এইটো কথা তুমি মোক সুধিব লাগে, কাৰণ এতিয়া মই ডাঙৰ হৈছোঁ। ভাল বেয়া সেইবোৰ ময়ো চিন্তা কৰিব পৰা হৈছোঁ। আৰু যাৰ লগত মই গোটেই জীৱনটো কটাব লাগিব, তেওঁ মোৰ নিজৰ পচন্দৰ মতে বিয়া পাতিব বিচাৰোঁ। তুমি এবাৰ ভাবি চাইছানে মা, ধনী ঘৰৰ ছোৱালীজনী বিয়া পাতিবা, কিন্তু সেই ছোৱালীজনীয়ে জানো তোমাৰ আদৰ যত্ন ল'ব, এই ঘৰখনৰ কথা চিন্তা কৰিব মা? বহুত যৌতুক পাবা সঁচা কথা, কিন্তু তুমি তাত মৰম নোপোৱা, আদৰ নোপোৱা মা। গতিকে এইবোৰ আশা বাদ দিয়া। আৰু এটা কথা শুনি লোৱা, মই গাঁৱৰ ছোৱালী এজনী ভাল পাওঁ। কি? তুমি তাৰমানে সেই গাঁৱৰ ছোৱালীজনীক এতিয়াও পাহৰিব পৰাই নাই? নাজানো আৰু তাই কি যাদু কৰিলে তোমাক। সেইজনী কান্দিলে তুমি কি পাবা? সেই ভিক্ষাৰী ঘৰৰ ছোৱালীজনী আনিলে আমাৰ লগত জানো ষ্টেটাছ মিলিব? আৰু মই মোৰ লগৰবোৰৰ আগত কেনেকৈ চিনাকি দিম? মা, তুমি তোমাৰ লগৰবোৰৰ আগত কেনেকৈ চিনাকি দিয়া সেইটো তোমাৰ কথা। তুমি যদি গাঁৱৰ ছোৱালী এজনীক তোমাৰ বোৱাৰী বুলি চিনাকি দিবলৈ লাজ পোৱা, তেতিয়াহ'লে নিদিবা। কিন্তু এটা কথা শুনি লোৱা, মই তাইৰ বাদে কাকোৱে বিয়া পাতিব নোৱাৰোঁ। তাৰমানে এই কথাষাৰ শুনিবলৈকে তোমাক মই সৰুৰ পৰাই ইমান কষ্টৰে তুলি তুলি ডাঙৰ দীঘল কৰিলোঁ। তুমি কিমান যে সৰু হৈ থাকোঁতেই দেউতা ঢুকাইছিল। কিন্তু দেউতা ঢুকালে যদিও তোমাৰ কাৰণে মই কিমান কষ্ট কৰিলোঁ, কিমান কষ্ট কৰি তোমাক পঢ়ুৱাই মানুহ কৰিলোঁ। কাৰণ এইবোৰ দেউতাৰ আশা আছিল। আৰু আজি তুমি তাৰ ফল এয়াই দিছা মোক। তুমি মোক ভুল বুজিছা মা। গাঁৱৰ সেই ছোৱালীজনী মই বিয়া পাতিম বুলি ঠিক কৰিছোঁ। তাৰ কাৰণ কি জানানে? তাই মানুহক বহুত মৰম কৰে, বহুত শ্ৰদ্ধা কৰে, মানুহক বহুত বুজি পায়। আৰু মই জানো যে তাইক মই বিয়া পাতিলে তোমাৰ কোনোদিনেই কষ্ট নহয়। বহুত মৰম কৰিব, বহুত শুশ্ৰূষা কৰিব তাই। আৰু সেয়ে মই তাইক বিয়া পাতিম বুলি ঠিক কৰিছোঁ মা। মই যিজনী ছোৱালীক বিয়া পাতিম, তাই মোতকৈ তোমাক বেছি ভাল পাব লাগিব। হয় নেকি? যদি তুমি তোমাৰ সিদ্ধান্ত নসলোৱা, তেতিয়াহ'লে তুমি মোৰ লগত আৰু থাকিব নোৱাৰা। তুমি তাইকে বিয়া পাতি তেনেকৈ সুখী হোৱা। আজিৰ পৰা মই অকলে থাকিম।
সিহঁতৰ ঘৰত গৈ মই সিদিনা কৈ থৈ আহিলোঁ যে তোমাৰ জীৱনৰ পৰা তাই আঁতৰি যাওক, কিন্তু মই কৈ থৈ অহাৰ পিছত কথাবোৰ ওলোটাহে হ'ল। এতিয়া মই মোৰ মতে কাম কৰিম, মই চাই ল'মচোন কেনেকৈ তাই এইখন ঘৰৰ বোৱাৰী হয়হি। মই এতিয়াহে বুজি পাইছোঁ কথাবোৰ। তাৰমানে তুমি কিবা ক'লাগে সিহঁতৰ ঘৰত গৈ, তাৰ কাৰণেহে ৰাগিনীয়ে মোৰ লগত কথা নপতা হ'ল, ফোন নকৰা হ'ল, মোৰ লগ কৰিব নিবিচৰা হ'ল। এতিয়াহে মই বুজি পাইছোঁ কথাবোৰ। মই এতিয়াই যাম ৰাগিনীৰ ঘৰলৈ, তোমাৰ হৈ ময়ে ক্ষমা খুজি থৈ আহিমগৈ। তুমি কেৱল মানুহক ধন টকা পইচাৰেহে চিনি পোৱা, মানুহ হিচাপে মানুহক তুমি কেতিয়াও চিনি পাব নোৱাৰা। যোৱা যোৱা, তাতে ঘৰ যোৱাই হৈ থাকাগৈ, ইয়ালৈ আহিব নালাগে আৰু, মই এনেকৈ অকলশৰে জীয়াই থাকিম। হ'ব মা, মই এটা কথা ভালদৰে জানো, তুমি মোক বহুত ভাল পোৱা। গতিকে মই ভুল এটা কৰিলোঁ, তুমি মোৰ পৰা বেছি দিনৰ কাৰণে আঁতৰি থাকিব নোৱাৰা। নিশ্চয় অতি সোনকালে তুমি মোক আদৰি ল'বা। মই এতিয়া সোনকালে ৰাগিনীৰ ওচৰলৈ যাওঁ, তোমাৰ লগত আৰু বেছি কথা পাতি নাথাকোঁ। ৰাগিনী, ৰাগিনী, তুমি এনেকৈ কিয় বহি আছা? ৰাজ, তুমি ইয়ালৈ কিয় আহিছা? তোমাক কি লাগে ইয়াত? ৰাগিনী, তুমি এইবোৰ কি কথা কৈছা? মই তোমাৰ ওচৰলৈ নাহি আৰু কাৰ ওচৰলৈ আহিম বাৰু, কোৱাচোন। আজি কেইদিন হ'ল জানানে? তুমি মোৰ ফোনো ৰিচিভ নকৰা, আৰু তুমিও মোলৈ এটা ফোন নকৰা, মেছেজ কৰিলেও ৰিপ্লাই নিদিয়া, লগ কৰিব বিচাৰিলেও লগ নকৰা। তোমাৰ আচলতে কি হৈছে ৰাগিনী? ৰাজ, তুমি মোক বেয়া নাপাবা, তোমাৰ লগত আৰু মই কোনো ধৰণৰ সম্বন্ধই ৰাখিব নিবিচাৰোঁ। কিন্তু কিয় ৰাগিনী, তুমি এনে কথা কিয় কৈছা? তুমি জানানে বাৰু তোমাৰ অবিহনে মই কেনেকৈ থাকিম? তোমাৰ এষাৰ মান নুশুনিলে মই কিমান কষ্ট পাওঁ জানানে? আজি এইকেইদিন মই কেনেকৈ আছোঁ তুমি এবাৰ সেই কথা ভাবিছানে? মই সেই কথা জানো ৰাজ, কিন্তু মোৰ আৰু এতিয়া কোনো উপায় নাই, কাৰণ তোমাৰ মায়ে তোমাৰ বাবে চহৰৰ ধনী ঘৰৰ ছোৱালী ঠিক কৰিছে, তোমাক অতি সোনকালে বিয়া পাতি দিব বোলে। গতিকে যিমান পাৰে সোনকালে মোক তোমাৰ পৰা আঁতৰি আহিবলৈ কৈছে, আৰু মই যদি তোমাৰ পৰা আঁতৰি আহিব পাৰোঁ তেতিয়াহে বোলে তেওঁ প্ৰমাণ পাব যে মই তোমাক বহুত ভাল পাওঁ। গতিকে মই মোৰ ভাল পোৱাৰ প্ৰমাণ দিবলৈ এইখিনি কৰিবলৈ বিচাৰোঁ মই। আৰু তাতে তোমাৰ মায়ে মোৰ মাক বহুত বেয়াকৈ কৈ থৈ গৈছে। মই নিবিচাৰোঁ মোৰ মায়ে কাৰোবাৰ পৰা অপমান পাওক। আমি দুখীয়া হ'ব পাৰোঁ, কিন্তু আমাৰ আত্মসন্মান আছে ৰাজ। ৰাগিনী, প্লিজ তুমি আৰু মোক একো কথাই নক'বা, মই এইবোৰ কথা আৰু শুনিব নিবিচাৰোঁ। মোৰ মাৰ লগতো আজি অলপ তৰ্ক লাগি আহিছে, কাৰণ মায়ে মোক কোনোবা ছোৱালী এজনী চাবলৈ লগ ধৰিছিল। মই নাযাওঁ বুলি কৈ ওলাই আহিছোঁ, আৰু মাক মই শেষ কথা কৈ থৈ আহিছোঁ যে মই তোমাকেহে বিয়া পাতিম, তোমাৰ বাদে মই আৰু কাকো বিয়া পাতিব নোৱাৰোঁ। গতিকে ব'লা আজি আমি মন্দিৰত বিয়া পাতোগৈ। ৰাজ, তুমি এইবোৰ কি কথা কৈছা? তুমি এবাৰ ভাবি চাইছানে তুমি কি কাম কৰিবলৈ ওলাইছা? আৰু এনেকুৱা এটা কাম কৰিলে তোমাৰ মায়ে মনত কিমান কষ্ট পাব সেই কথা জানানে? তোমাক মায়ে বহুত সৰুৰ পৰা বহুত কষ্টৰে তুলি তালি ডাঙৰ কৰিছে। তোমাৰো দেউতা নাই, মোৰো দেউতা নাই। এবাৰ মাৰ কথা ভাবাচোন, মাৰ অবাধ্য হ'লে মায়ে কিমান কষ্ট পাব। গতিকে এনে কাম নকৰিবা। তুমি এতিয়া ঘৰলৈ যোৱা, মায়ে চাগে তোমাক বিচাৰি আছে, আৰু তুমি আহি ইয়াতে মোৰ লগত কথা পাতি আছা বুলি জানিলে আকৌ মোকো খং কৰিব, মোৰ মাকো বেয়া কৰি ক'ব। মই বহুত ভাবি চিন্তিহে এই কাম কৰিবলৈ ওলাইছোঁ। তুমি মোক মাত্ৰ এবাৰ কোৱা, মোৰ লগত তুমি যাবানে নোযোৱা? আৰু যদি নোযোৱা মই মোৰ জীৱনৰ শেষ সিদ্ধান্ত লৈ ল'ম। মোক আৰু তোমালোকে কোনোদিনেই নাপাবা, কাৰণ তোমাৰ অবিহনে মই জীয়াই থাকিব নোৱাৰোঁ। প্লিজ ৰাজ, এনে কথা নক'বা। এনেবোৰ কথা মই শুনিব নোৱাৰোঁ। তোমাক মই বহুত ভাল পাওঁ, কিন্তু তোমাৰ মাৰ কথা ৰাখিবলৈহে মই এনেকৈ ক'ব লগা হৈছে। তুমি তোমাৰ মাৰ অবাধ্য নহ'বা, তুমি এতিয়াই ঘৰলৈ যোৱা। ৰাগিনী, মই ঘৰলৈ যাম, কিন্তু মই অকলে নহয়, তোমাক লগত লৈহে যাম। আজি তুমি মোৰ পত্নী আৰু মোৰ মাৰ বোৱাৰী হৈ মোৰ ঘৰলৈ মোৰ লগত যাব লাগিব। আৰু যদি নোযোৱা তেতিয়াহ'লে কি হ'ব সেইটো তুমি এবাৰ মনতে ভাবি লোৱা। কিন্তু ৰাজ, ইমান খৰখেদাকৈ এনেকুৱা এটা সিদ্ধান্ত কিয় ল'ব বিচাৰিছা? মোৰ মায়ে জানিলেও কথাটোত বহুত দুখ পাব নহয়। সেইবোৰ কথা আমি পিছত ভাবিম। এতিয়া আহা, সোনকালে আহা মোৰ লগত। মোৰ হাতত সময় বহুত কম। আমি সোনকালে মন্দিৰত বিয়া পাতি প্ৰথমতে আমাৰ ঘৰলৈ যাম, আৰু তাৰপিছত তোমাৰ ঘৰলৈ আহি তোমাৰ মাকো খবৰটো দিম। এতিয়া সোনকালে আহা ৰাগিনী। ঠিক আছে, ব'লা তেতিয়া। তোমাৰ পৰা আৰু মোৰ উপায় নাই। ইমান এটা ডাঙৰ সিদ্ধান্ত ইমান সোনকালে ল'ব বিচাৰিছা। হ'ব বাৰু, এইবোৰ পিছত পাতিম। এতিয়া ব'লা। ল'ৰাটোৱে যদি সঁচাকৈয়ে নকৰিবলগীয়া কাম এটা কৰি দিয়ে কি হ'ব বাৰু? ইমান চেষ্টা কৰিছোঁ সেই গাঁৱলীয়া ভিক্ষাৰী ছোৱালীজনীৰ পৰা তাক আঁতৰ কৰি আনিবলৈ। মই যিমানে চেষ্টা কৰিছোঁ সি সিমানে ওচৰ চাপি গৈ আছে। এই দুখীয়া মানুহবোৰ সঁচাকৈ বহুত টেঙৰ দেই। কিমান যে চেষ্টা কৰিছে আমাৰ ঘৰখনৰ বোৱাৰী হ'বলৈ তাই। ইমান কোৱাৰ পিছতো তাই বুজি নাপালে আৰু। সি যদি তাইক সঁচাকৈ বিয়া পাতে, মই বাৰু কেনেকৈ মুখ উলিয়াম মানুহৰ আগত? মই কি কৰিম বাৰু এতিয়া? পেহী, ইমানকৈ কি ভাবি আছনো? বাহিৰৰ পৰা মই ইমানকৈ চিঞৰি আছোঁ, তথাপিও মাত এটা দিয়া নাই যে? ৰাজীৱ দেখোন, ক'ৰ পৰা আহিলি? মই বহুত ডাঙৰ চিন্তা এটাত পৰিছোঁ। সেয়ে ভাবি আছিলোঁ সেই কথাটোকে, কেনেকৈ উপায় এটা পাম। ভাবিছিলোঁ বাৰু এবাৰ তোলৈকে ফোন এটা কৰিম বুলি। মই ঘৰৰ পৰা আহিছোঁ পেহী, বহুত ডাঙৰ কথা এটা ক'বলৈহে তোৰ ওচৰলৈ আহিছোঁ। কি কথা ৰাজীৱ? আমাৰ ৰাজে ক'ৰবাত কিবা কৰিলে নেকি বাৰু? তই কিবা গম পাৱনে? পেহী, তই এতিয়ালৈকে গমেই পোৱা নাই নেকি? ৰাজে সেই গাঁৱৰ যে ছোৱালীজনী, সেইজনী মন্দিৰত বিয়া পাতিলে নহয়। মই দেখি আহিছোঁ সিহঁতক। সিহঁতে এতিয়া ঘৰলৈ আহিব বোলে। ৰাজীৱ, তই এইবোৰ কি কথা কৈছ? সি সঁচাকৈ বিয়া পাতিলে নেকি? মই বাৰু এতিয়া গাঁৱৰ মানুহৰ আগত কেনেকৈ মুখ উলিয়াম? এই মানুহবোৰক মই কি বুলি ক'ম বাৰু কোৱাচোন? তাৰ কাৰণে মই কিমান ধনী মানুহৰ ঘৰৰ ছোৱালী ঠিক কৰিছিলোঁ বিয়া পাতিবলৈ। সি আৰু সেই গাঁৱৰ ছোৱালীজনীক নেৰিলে আৰু। পেহী, মই আকৌ কিয় মিছা মাতিম? সি ঘৰলৈ আহিব এতিয়া নহয়, তই কি কৰিবি পিছে?
মই কি কৰিম আৰু তই কচোন বাৰু ৰাজীৱ কি কৰিলে ভাল হ'ব তাক কিন্তু মই এই ঘৰত সোমাবলৈ নিদিওঁ সি আৰু এতিয়া মোৰ ল'ৰা হৈ থকা নাই নালাগে আৰু মই অকলে জীয়াই থাকিম তই ঠিকেই ভাবিছ পেহী তাক ঘৰত সোমাবলৈ নিদিবি আৰু তই অকলে থাকিব নালাগে মই আছো নহয় তোৰ লগত এতিয়াৰ পৰা মই তোৰ লগতে থাকিম তোৰ ল'ৰা হৈ গতিকে তই যি কৰিবলৈ কওঁ মই তাকেই কৰিম সঁচাকৈ ৰাজীৱ তই ইয়াত থাকিবিনে তই ইয়াত থাকিলে তেতিয়া মই বহুত সাহস পাম তাক সঁচাকৈ মই ঘৰত সোমাবলৈ নিদিওঁ এতিয়া আৰু সি মোৰ ল'ৰা হৈ থকা নাই তই এটা কাম কৰিবি আমাৰ গেটখন বাহিৰৰ পৰা তলা মাৰি থবি কোনোবাই সুধিলে মই ঘৰত নাই বুলি কৈ দিবি আৰু সি যদি ফোন কৰে তেতিয়া তাক কবি যে তাক মই ঘৰত সোমাবলৈ নিদিওঁ আৰু মই অলপ দিনৰ কাৰণে বাহিৰলৈ ফুৰিবলৈ গৈছোঁ বুলি কৈ দিবি ঠিক আছে পেহী সি ফোন কৰালৈ মই বাট চাই নাথাকোঁ মই ফোন এটা কৰি তাক ঘৰলৈ আহিবলৈ মানা কৰি দিম মই বাহিৰৰ পৰা তলা মাৰি থওঁ পাৰোঁ তই চিন্তা নকৰিবি কোনোবাই সুধিলে মই তই ঘৰত নাই বুলি কৈ দিম হ'ব ৰাজীৱ তই তাকে কবি আৰু এটা কথা শুনি ল সি যিটো কোম্পানী চলাই আছে দেউতাকৰ ভাগৰ সেই কোম্পানীটোৱে তাৰ নামত দি দিলোঁ বুলি কবি তাৰ বাদে আৰু দেউতাকৰ মাটি সম্পত্তি কোম্পানী সি একো নাপায় সেই কথা তাক জনাই দিবি কোনোদিন যাতে সি সেইবোৰ বিচাৰি ইয়ালৈ নাহে এতিয়াৰ পৰা তই যেতিয়া মোৰ ল'ৰা হ'লি এইখিনি মই তোৰ নামতে লিখি দিম আৰু লাহে লাহে হ'ব দে পেহী সেইবোৰ কথা পিছত পাতিম মই এতিয়া তালৈ ফোন এটা কৰি আহিবলৈ মানা কৰি লওঁ ৰ ৰাগিনী তই এই সাজত যে আৰু ৰাজ মই এইবোৰ কি দেখিছোঁ মা তুমি মোক বেয়া নাপাবা ৰাজে বহুত জোৰ কৰাৰ কাৰণে আজি আমি মন্দিৰত বিয়া পাতিলোঁ মা ৰাজৰ মাকে ৰাজৰ কাৰণে বিয়া পাতিবলৈ ধনী ঘৰৰ ছোৱালী ঠিক কৰিছিল যে সেয়ে সি মাকৰ কথা মানি ল'ব নোৱাৰিলে আৰু আহি মোক বৰ বেছিকৈ জোৰ কৰাৰ বাবে আমি আজি মন্দিৰত বিয়া পাতিলোঁ তুমি আশীৰ্বাদ কৰা আমাক মা আমি যাতে সদায় সুখী হৈ থাকিব পাৰোঁ ৰাগিনী তই ইমান এটা ডাঙৰ সিদ্ধান্ত লোৱাৰ আগত কিয় এবাৰো মোক নকলি মই কিমান দুখ পাওঁ তই সেই কথা এবাৰ ভাবি চাইছনে আৰু সিদিনা ৰাজৰ মাকে কোৱা কথাবোৰ তোৰ অলপো মনত নাইনে ৰাগিনী তেওঁ যদি আকৌ আহি মোক অপমান কৰে তেতিয়া কি কৰিবি মা আপুনি এতিয়া সেইবোৰ কথা অলপো চিন্তা নকৰিব মোৰ মায়ে আৰু এতিয়া আপোনাক একো ক'বহি নোৱাৰে কাৰণ মই ৰাগিনীক বিয়া পাতি ঘৰলৈ গৈছিলোঁ মায়ে গেটৰ তলা লগাই থৈছে তেওঁ বোলে বহুত দূৰলৈ গুচি গৈছে হেনো অলপ দিনৰ কাৰণে মোক ঘৰত সোমাব নিদিয়ে সেয়ে মই ইয়ালৈকে গুচি আহিছোঁ ৰাগিনীক লৈ মোৰ মায়ে আৰু মোৰ লগত কোনোদিনেই সম্বন্ধ নাৰাখোঁ বুলি কৈছে সেয়ে মই মাকো ফোন কৰি কৈ দিছোঁ যাতে মায়ে আপোনাক আৰু কোনোদিন কথা শুনাবলৈ নাহে মই ঘৰ এটা ঠিক কৰিম বাৰু কিন্তু ঘৰটো ঠিক কৰালৈকে এইকেইদিন আপোনাৰ ঘৰতেই থাকিব বিচাৰোঁ থাকিবলৈ দিবনে বাৰু মা আৰু আমাক আশীৰ্বাদ কৰক আমি যাতে সদায় সুখী হৈ থাকিব পাৰোঁ মই সদায় আশীৰ্বাদ কৰোঁ তোমালোক সুখেৰে থাকা আৰু তোমাৰ মায়ে মোক বেয়াকৈ কোৱাৰ বাবেহে মই তোমালোকৰ সম্বন্ধটো ভাঙিবলৈ চেষ্টা কৰিছিলোঁ এতিয়া মোক বেয়া পাই নাথাকিবা আৰু যি কৰিলা তোমালোক এতিয়াৰ পৰা সুখী হোৱা আৰু তুমি বেলেগত ঘৰ বিচাৰিব নালাগে ইয়াতে থাকিবা তোমাৰ মায়ে এদিন নহয় এদিন তোমাক আগুৱালি ল'বই কাৰণ মাক দেউতাকে সন্তানৰ পৰা বহুত বেছি দিন আঁতৰি থাকিব নোৱাৰেও চাওঁচোন বাৰু মা মোৰ মায়েনো কিমান দিন মোৰ পৰা আঁতৰি থাকিব পাৰে তেতিয়ালৈকে মই অপেক্ষা কৰিব লাগিব হ'ব দিয়া ইয়াতে থাকা এতিয়া তোমালোক কিন্তু মাজে সময়ে তুমি তোমাৰ মাজনীক খবৰ লৈ থাকিবা নহ'লে তেওঁ মনতে বহুত দুখ পাব নহয় এতিয়া তোমালোক বহা মই তোমালোকৰ কাৰণে চাহ কৰোঁগৈ যোৱা মা সোনকালে কৰিবাচোন মোৰ বৰ ভোকো লাগিছে ঠিক আছে মাজনী এটা কথা শুনচোন তই টিউশ্যন কৰা মানুহ এজন আহিছিল তোক বিচাৰি ফোন কৰি আছিল বোলে তেওঁ তোক ফোনত লগ পোৱা নাই যে সেয়ে কিবা কথা পাতিবলৈ আহিছিল তই পাৰিলে তেওঁলৈ ফোন এটা কৰি দিবি হ'ব মা মই এতিয়াই ফোন কৰিম বাৰু ৰাগিনী তুমি কিন্তু এতিয়াৰ পৰা এনেকৈ ঘৰে ঘৰে গৈ টিউশ্যন কৰিব নোৱাৰা দেই কিন্তু কিয় ৰাজ আজি বিয়া হৈছোহে আমি আজি বিয়া হোৱা দিনাখনেই তুমি মোক এনেকৈ মোৰ কামত বাধা দিবলৈ আহিছা যে মই কিন্তু এইবোৰ কথা ভাল নাপাওঁ দেই তোমাৰ লগত বিয়াহে হৈছোঁ কিন্তু সেইবুলি মই মোৰ সকলো কাম কাজ তোমাৰ মতে কৰিব নোৱাৰোঁ মোৰো নিজৰ ভাল লগা বেয়া লগা আছে টিউশ্যন কৰি মই বহুত কেইটকা ইনকাম কৰিব পাৰোঁ গতিকে মই মোৰ টিউশ্যন বন্ধ কৰিব নোৱাৰোঁ তুমিও যে আৰু ৰাগিনী সকলোবোৰ কথাই বেয়াকৈ কিয় লোৱা মই তেনেকৈ ভাবি কোৱা নাই নহয় তোমাৰো ভাল লগা বেয়া লগা আছে গতিকে তুমি তোমাৰ মতে কৰিবা মই বেলেগ কথা এটা ভাবিহে তোমাক টিউশ্যন কৰিবলৈ মানা কৰিছোঁ কি কথা বাৰু মোক সোনকালে কোৱাচোন মাক যে মই ফোন কৰিছিলোঁ মায়ে কি কৈছে জানা দেউতাৰ সা সম্পত্তি মায়ে মোক একো নিদিয়ে মাত্ৰ মই যিটো কোম্পানী দেউতাৰ ভাগৰ চলাই আছোঁ সেইটোকহে মোৰ নামত দিছে আৰু আগতে মা আছিল লগত সেয়ে মই কোম্পানীত ভালদৰে কাম কৰিব পাৰিছিলোঁ এতিয়াতো মই অকলে সেইটো চলাব নোৱাৰোঁ গতিকে তুমি মোৰ লগত থাকিব লাগিব তুমি আজিৰ পৰা কোম্পানীলৈ যাব লাগিব তুমি লগত থাকিলেহে মই কোম্পানীটো ভালকৈ চলাব পাৰিম এতিয়াৰ পৰা সেইটোৱে আমাৰ সম্পত্তি গতিকে দুইটা লগ লাগি সেইটো ভালদৰে চলাব লাগিব আগতকৈ বেছি উন্নতি কৰিব লাগিব সেয়েহে ভাবি তোমাক মই এনেকৈ কৈছিলোঁ কথাটা মানে সেইটোহে কিয় সেই কথাটোকে মোক ভালকৈ কোৱা নাই মই আকৌ বেলেগ কিবাহে ভাবি লৈছিলোঁ হ'ব দিয়া তেতিয়া মই টিউশ্যন কেইটা বন্ধ কৰি দিম আজিৰ পৰা কোম্পানীলৈ মই যাম তেতিয়াহ'লে তোমাৰ লগত সমানে সমানে কাম কৰিম আৰু তুমি মোক সেই কথাখিনিকে ভালদৰে ক'বলৈ সুবিধাই দিয়া নাই আকৌ ব'লা এতিয়া ভিতৰলৈ যাওঁ মাৰ চাহ বনাই হৈ গ'ল চাগে চাহ খাই লওঁগৈ ব'লা ৰাজীৱ কোম্পানীৰ সকলোবোৰ কাম কাজ ঠিকেই চলিছেনে বাৰু চলিছে পেহী সকলোবোৰ ঠিকেই চলিছে মই পিছে তোক বেলেগ কথা এটা ক'ম বুলিহে ভাবি আছিলোঁ কি কথা বাৰু কচোন সোনকালে পেহী তহঁতৰ হাইৱেৰ কাষৰ মাটিখিনি যে সেইখিনি এনেহে পৰি আছে তাতে মই এটা নতুন কোম্পানীৰ কাম আৰম্ভ কৰিম বুলি ভাবিছোঁ তই বা আকৌ কি ক তাতে
কিন্তু নতুনকৈ কোম্পানী এটা আৰম্ভ কৰিবলৈ বহুত টকা লাগিব আৰু বহুত ব্ৰেইনো খটাব লাগিব। তই ইমানখিনি কৰিব পাৰিবি জানো? তইচোন আগতে পঢ়া শুনাই ভালদৰে কৰিব নোৱাৰিলি। তই যে কি কথা কওঁ আৰু পেহী, মই পঢ়া শুনা কৰি বেয়া পাইছিলোঁ কাৰণে নপঢ়িলোঁ আৰু, কিন্তু এইবোৰ কাম কৰিব পাৰিম নহয়। সেই নতুন কোম্পানী এটা বহাম বুলি মই কথা বতৰা ইতিমধ্যে পাতিছোঁ আৰু বেংকৰ পৰা লোন ল'ব পৰা হ'ব নহয়। তই মাত্ৰ মোক মাটি বাৰী কাগজখিনি দিলেই হ'ল। সেইখিনি বেংকত দি মই অলপ টকা লোন লৈ ল'ম আৰু কোম্পানী আৰম্ভ হোৱাৰ পিছত আৰু সেইখিনি ধাৰ মাৰি থাকিব পৰা হ'ব নহয়। মাটি বাৰী কাগজখিনি বেংকত দি ইমান টকা লোন ল'লে আকৌ ধাৰ কেনেকৈ মাৰিবি? আৰু ৰাজক মই একো নিদিওঁ বুলি কৈছোঁ যদিও তাকোতো মই অকণমান হ'লেও মাটি দিব লাগিব সি ঘৰ এটা বনাই থাকিবলৈ। তই তাৰমানে ইমান দিনে মোক নিজৰ ল'ৰা বুলি ভাবি সকলোবোৰ কাম কৰাই ল'লি আৰু এতিয়া তোৰ মাটি বাৰী কাগজ পত্ৰবোৰ বিচৰাৰ কাৰণে তই তোৰ নিজৰ ল'ৰাটোৰ কথা মনত পেলালি। নিদিয় যদি নালাগে দে, মই ঘৰলৈকে গুচি যামগৈ আৰু। হ'ব দে, মই তেনেকৈ ভাবি কোৱা নাই নহয়। তই নতুন কাম এটা আৰম্ভ কৰিম বুলি ভাবিছোঁ, কৰিবি। মই কিয় বেয়া পাম বাৰু? আজিয়ে লৈ যাবি দে কাগজ পত্ৰখিনি। কাম কাজবোৰ সোনকালে কৰিবি, ময়ো এদিন যাম বাৰু চাবলৈ। ঠিক আছে পেহী, মই সোনকালে সকলোবোৰ কৰিম। তই ইয়াতে অলপ বহ তেতিয়া, মই কাগজ পত্ৰবোৰ চাই দিওঁগৈ ৰ। তই বহুত কথাই বুজি নাপাৱ পেহী। ইমান দিনে তোৰ নিজৰ ল'ৰাৰ দৰে থাকি তোৰ কাম বনবোৰ কৰি দিছোঁ যে, তাৰ বিনিময়ততো মই কিবা এটা পাবই লাগিব। গতিকে বহুত ষড়যন্ত্ৰ কৰি আছোঁ তোৰ পৰা মাটি বাৰী কাগজ পত্ৰবোৰ সৰকাবলৈ। সেইবোৰ পোৱাৰ পিছত আৰু মই তোৰ নিজৰ ল'ৰা হয়নে নহয় তেতিয়াহে গম পাবি। সোনকালে লৈ আহ, মোকো বহুত টকাৰ দৰকাৰ হৈছে নহয়। ইতিমধ্যে মই মানুহ যোগাৰ কৰি থৈছোঁ এই মাটি বাৰী বিক্ৰী কৰিবলৈ। আৰু কেইদিনমান ৰ তই, তাৰপিছত তই বাটৰ ভিক্ষাৰী হৈ থাকিব লাগিব। এই ঘৰটোও লোকে লৈ ল'ব তোৰ পৰা। হে ভগৱান, মোক সেই দিনটো সোনকালে আনি দিয়া আৰু মই যাতে একেদিনাই কোটি হৈ যাব পাৰোঁ। ৰাগিনী, এনেকৈ কি ভাবি আছে ৰাগিনী? তোমাৰ কি হৈছে আজি? মই অলপ ছাইডৰ কামত যাম বুলিহে ওলাইছিলোঁ। ইমান ল'ৰালৈকে মোক ফোন কৰি মাতি পঠালে যে, কোম্পানীৰ কামত কিবা প্ৰব্লেম হৈছে নেকি ৰাগিনী? সোনকালে কোৱাচোন। ৰাজ, বহুত ডাঙৰ কথা এটা হৈছে। মোৰ লগৰ যে কৌশিক, তুমি তাক চিনি পোৱা নহয়? কি ডাঙৰ কথা আছে ৰাগিনী? সোনকালে কোৱাচোন। কৌশিকে কিবা কৰিলে নেকি? সি আকৌ উকিল নহয়। সি আমাক একো কৰা নাই ৰাজ, কিন্তু সি মোক আজি বহুত ডাঙৰ খবৰ এটা দিলে। তোমাৰ মামাৰ ল'ৰা যে ৰাজীৱ, তোমালোকৰ ঘৰত থাকে বুলি কৈছিলা নহয়। সি বহুত ডাঙৰ কাম কৰিবলৈ ওলাইছে, গম পোৱা নে? কি কৰিলে সোনকালে কোৱাচোন, মই কিন্তু অধৈৰ্য হৈ গৈছোঁ দেই। ৰাজ, তুমি ঘৰৰ পৰা আঁতৰি থকাৰ পিছৰে পৰা সি তোমালোকৰ ঘৰত থাকে। তোমাৰ মাৰ লগত কথা পাতি মাৰ পৰা বহুত ষড়যন্ত্ৰ কৰি তোমালোকৰ মাটি বাৰী সা সম্পত্তি কাগজ পত্ৰবোৰ সি উলিয়াই আনিলে মাৰ পৰা। আনি এতিয়া সেইবোৰ সি নিজৰ নামত কৰিব বিচাৰিছে আৰু তোমালোকৰ হাইৱেৰ কাষৰ মাটিখিনি যে আছিল সেইখিনি এতিয়া সি বিক্ৰী কৰিবলৈ বিচাৰি আছে। দেখিছে ৰাগিনী, সি কিমান ডাঙৰ কাম কৰিবলৈ ওলাইছে। মায়ে তাক নিজৰ ল'ৰাৰ দৰে মৰম কৰে আৰু তাক কিমান বিশ্বাস কৰে যে যাৰ কাৰণে মায়ে সকলো কাগজ পত্ৰই তাৰ হাতত দি দিছে। কিন্তু সি কিমান ডাঙৰ বিশ্বাসঘাতকতা কৰিবলৈ ওলাইছে চোৱাচোন মাৰ লগত। তাকেহে ৰাজ, সেইটো কথা ময়ো ভাবিছোঁ। আৰু কৌশিকক সি কি কৈছে গম পোৱা? কৌশিকে যিমান পাৰে সোনকালে যাতে কামবোৰ কৰি দিয়ে আৰু অতি সোনকালে যদি কামবোৰ কৰি দিব পাৰে তাৰ বাবদ কৌশিকক 20 লাখ টকা দিব বোলে। কিন্তু কৌশিক মোৰ ভাল বন্ধু যে, আৰু তোমাৰ লগত মই বিয়া হ'লো বুলি সি গম পায় কাৰণে কালি ৰাতি মোক ফোন কৰিছিল। মই নক'লো আৰু তোমাৰ আগত কথাবোৰ। আজি ৰাতিপুৱা সি অফিচলৈ আহি সকলোবোৰ কাগজ পত্ৰ সি মোৰ হাতত দি গৈছে আৰু সেইখিনি লৈ গৈ আমাক মাৰ হাতত জমা দি দিব কৈছে। সঁচাকৈ ৰাগিনী, আজিৰ যুগত মানুহক বিশ্বাস কৰাটো বহুত টান। আৰু ভালে হৈছে দিয়া, মায়ে নিজৰ কৰ্মফল ভোগ কৰিছে। মইনো কি ইমান ডাঙৰ এটা অপৰাধ কৰিলোঁ? তোমাক মই বিয়াহে পাতিছিলোঁ, যাৰ কাৰণে মায়ে মোক মাৰ ওচৰৰ পৰা আঁতৰ কৰি দিলে। মই ফোন কৰিলেও ৰিচিভ নকৰে, মোৰ লগত কথা পাতিব নিবিচাৰে। লোকৰ ল'ৰা এটাক আপোন কৰি লৈ সকলোবোৰ দি দিছে। সেয়া মায়ে নিজৰ কৰ্মফল ভোগ কৰিছে, গম পাইছা? হ'বচোন ৰাজ, এতিয়া আৰু তেনেকৈ মাক দুখ দি কথা কৈ থাকিব নালাগে। মা সেই সময়ত অসহায় হৈ পৰিছিল যে, সেয়ে মায়ে ৰাজীৱকে নিজৰ আপোন বুলি ভাবি লৈছিল আৰু তোমাক বহুত মৰম কৰে যে, সেয়ে তুমি ভুল কৰাৰ কাৰণে মায়ে মনত বহুত কষ্ট পাইছিল, যাৰ কাৰণে মায়ে এনেকুৱা এটা সিদ্ধান্ত লৈ লৈছিল। এতিয়া আৰু তুমি এইবোৰ কথা ভাবি নাথাকিবা। মই তোমাক সকলোবোৰ কাগজ পত্ৰ দি দিম এতিয়া। তুমি সেইখিনি লৈ মাৰ ওচৰলৈ যোৱা আৰু মাক ক'বাগৈ যাতে এইখিনি ৰাজীৱক আৰু কেতিয়াও নিদিয়ে। আৰু ৰাজীৱে কৰা ভুলৰ কথা তুমি মাক ভালদৰে কৈ থৈ আহিবা। নাই, মই অকলে ঘৰলৈ যাব নোৱাৰোঁ। তুমি যদি মোৰ লগত যোৱা মই তেতিয়াহে যাম। যদি তুমি মোৰ লগত নোযোৱা মই নাযাওঁ আৰু। সেইবোৰ মাটি বাৰী কাক বিকে কোনে লৈ থাকক, মোৰ সেইবোৰৰ প্ৰতি অলপো মোহ নাই। তুমি যে সঁচাকৈ বৰ বেলেগ ধৰণৰ ল'ৰা দেই। মই গ'লে যদি মায়ে মোক আকৌ বেয়াকৈ কয় আৰু মোৰ কাৰণে তোমাকো যদি বেয়াকৈ কয় তেতিয়া তুমি কি কৰিবা? এতিয়া আৰু সেইবোৰ কথা ভাবিবলৈ সময় নাই নহয়। ব'লা আমি দুয়োটাই যাওঁ, মাক সকলোবোৰ কথা ভালদৰে কওঁগৈ আৰু পুলিচকো খবৰ দিব লাগিব। সোনকালে তাক পুলিচৰ সৈতে ধৰাই দিব লাগিব, নহ'লে সি আৰু কিমান ডাঙৰ বিপদ আনিব পাৰে তাৰো ঠিক নাই। তুমি ঠিকেই কৈছা, ব'লা আমি সোনকালে যাওঁ। নহ'লে সি আকৌ মাটি বিকিবলৈ মানুহ মাতিয়ে আনিছে নহয়। তাৰ কামবোৰ বহুত খৰখেদা যে, কিমান আগবাঢ়িব তাৰো ঠিক নাই। গতিকে ব'লা সোনকালে মাৰ ওচৰলৈ যাওঁগৈ আমি। মায়ে কিজানি এতিয়া আমাক মাফ কৰি দিয়ে বা নিজৰ ভুলবোৰ বুজি পালে। তুমি ঠিকেই কৈছা, মায়ে এতিয়াহে চাগে নিজৰ ভুলবোৰ বুজি পাব আৰু এতিয়া তোমাক নিজৰ হিচাপে আঁকোৱালিও ল'ব চাগে। ব'লা তেতিয়া। ৰাজীৱলৈ মই ইমানকৈ ফোন কৰি আছোঁ, সি ফোনটো উঠোৱা নাই যে। মই এটা কথা লক্ষ্য কৰিছোঁ এইকেইদিন, সি মোৰ মাটি বাৰী কাগজ পত্ৰখিনি লোৱাৰ পিছৰে পৰা ইয়ালৈ নহাও হ'ল, ফোনো নকৰা হ'ল। তাৰমানে সি ইমান দিনে সেইখিনি পাবৰ কাৰণেহে ইয়াত আছিল নেকি বাৰু?
মোৰ এনেকুৱা লাগিছে যেন এতিয়া মই মানুহ চিনি পোৱাতহে ভুল কৰিলোঁ কিজানি। নিজৰ ল'ৰাটাই ইমান এটা সামান্য ভুল কৰাৰ বাবেই তাক মই ইমান দিন আঁতৰাই ৰাখিলোঁ। সি থকা হ'লেতো এইখিনি ৰাজীৱে কৰিবলৈ সুবিধা নাপালেহেঁতেন। ইমান দিনে মোক ৰাজীৱে তাৰ কথাবোৰ যে বেয়া বেয়াকৈ কৈ আছিল, সেইবোৰ আচলতে চাগে মিছা কথাহে আছিল। সি মোৰ পৰা আমাৰ সম্পত্তিখিনি ল'বৰ কাৰণেই চাগে এইখিনি ষড়যন্ত্ৰ কৰি আছিল। 2 এদিন বাট চাওঁ আৰু যদি সি মোৰ ওচৰলৈ নাহে বা ফোনো ৰিচিভ নকৰে, তেতিয়াহ'লে পুলিচৰ ওচৰ চাপিব লাগিব। তেতিয়াই তাক তেনেকৈ ধৰাব লাগিব। মা, কি কৰি আছা? আজি মোক ঘৰলৈ সোমাবলৈ দিবানে মা? তোমাৰ লগত মোৰ বহুত কথা পাতিবলৈ আছে। কিয় তেনেকৈ কৈছা ৰাজ? মইহে জানিছিলোঁ তুমি নথকা দিনকেইটাত মই কেনেকৈ আছিলোঁ। মাক দেউতাকে সন্তানক এৰি বহুত বেছি দিন থাকিব নোৱাৰে নহয়। খং উঠিছিল আৰু সেয়ে তোমাক আঁতৰাই থৈছিলোঁ। তুমি মোলৈ ফোনহে কৰিছিলা, এদিনো মোৰ ওচৰলৈ কিয় অহা নাছিলা ৰাজ? মই কিমান কষ্টত আছোঁ তুমি জানানে? মই কেনেকৈ আহিম মা? ৰাজীৱে ফোন কৰি কৰি মোক বহুত বেয়াকৈ কৈছিল, আৰু তুমি বোলে মোৰ কথা বহুত বেয়াকৈ কোৱা। মই ৰাগিনীক লৈ যদি ইয়ালৈ আহোঁ, তুমি জীয়াই নাথাকিম বুলি কৈছা বুলিও সি মোক কয়। সেয়ে নহাকৈ আছিলোঁ আৰু। মই ভুল কৰিছিলোঁ ৰাজ। ৰাজীৱক বিশ্বাস কৰি মই বহুত ভুল কৰিছিলোঁ। সি মোৰ লগত বহুত ডাঙৰ গেম খেলিলে, মইহে বুজি নাপালোঁ। মই সেইবোৰ কথা জানিছিলোঁ মা, সেয়ে তোমাক বাৰে বাৰে ফোন কৰিছিলোঁ সেইবোৰ কথা ক'বলৈ, কিন্তু তুমি মোৰ লগত কথাই পাতিব নিবিচাৰিলা। বাৰু আগৰ কথাবোৰ বাদ দিয়া, এতিয়া বেলেগ কিছুমান কথাৰ কাৰণেহে তোমাৰ ওচৰলৈ আহিছোঁ। মা, আৰু এটা কথা, তুমি বাৰু ৰাগিনীক নিজৰ বোৱাৰী হিচাপে এতিয়াৰ পৰা মানি ল'ব পাৰিবানে? মানিব লাগিব আৰু, নামানিলে হ'ব জানো? মোৰ কথাটো তুমি নুশুনিলা, গতিকে তুমি তাইক বিয়া পাতিলা যেতিয়া সমাজৰ চকুত তাই তোমাৰ পত্নী হ'ল আৰু মোৰ বোৱাৰী হ'ল, গতিকে সেইবোৰ কথা মানি ল'বই লাগিব। এতিয়া বাৰু কোৱাচোন কি কথাৰ কাৰণে আহিছানো? মা, ৰাজীৱে তোমাৰ পৰা আমাৰ সকলো মাটি বাৰী সা সম্পত্তিৰ কাগজ পত্ৰবোৰ লৈ গৈছিল, আৰু সেইবোৰ কি কৰিব বিচাৰিছিল জানা? তাৰ নিজৰ নামত কৰিব বিচাৰিছিল, আৰু হাইৱেৰ কাষৰ মাটিখিনি বিক্ৰী কৰিবলৈ মানুহ গোটাইছিল। এইবোৰ কাম কৰিবলৈ সি ৰাগিনীৰ ফ্ৰেণ্ড এজনৰ ওচৰলৈ গৈছিল, কৌশিক বুলি কয়, আৰু সেইখিনি কৰি দিয়াৰ বাবদ কৌশিকক সি 20 লাখ টকা দিম বুলি কৈছিল। কিন্তু কৌশিক ৰাগিনীৰ বহুত ভাল ফ্ৰেণ্ড আছিল, সেয়ে কৌশিকে সকলো কাগজ পত্ৰ লৈ ৰাগিনীৰ ওচৰলৈ আহিছিল আৰু ৰাগিনীৰ হাতত দি গৈছে সেইখিনি। কি সি ইমান ডাঙৰ কাম কৰিবলৈ বিচাৰিছিল নে? সি কৈছিল যে হাইৱেৰ কাষৰ মাটিখিনিত সি এটা নতুন কোম্পানী খুলিব, তাৰ বাবে মাটি বাৰী কাগজ পত্ৰখিনি লাগে বুলিহে লৈ গৈছিল। কিন্তু ময়ো লক্ষ্য কৰিছোঁ, সি কাগজ পত্ৰখিনি নিয়াৰ পিছৰে পৰা ইয়ালৈ নহাও হ'ল, মোৰো ফোন ৰিচিভ নকৰা হ'ল। তাৰ আগতে সি সদায় কৈ আছিল যে ৰাজে নাই, মই তোমাৰ ল'ৰা পেহী, এনেকৈয়ে সদায় কৈ আছিল। মা, আপুনি বেয়া নাপাব, কথা এটা কওঁ। আনক ইমানো বেছি বিশ্বাস নকৰিব। আজিকালি মানুহৰ বিশ্বাস বুজি নাপায় আৰু বিশ্বাস ৰাখিবও নাজানে। সি আপোনাৰ লগত বহুত ডাঙৰ বিশ্বাসঘাতকতা কৰিব বিচাৰিছিল মা, এতিয়াৰ পৰা অলপ সাৱধান হ'ব। তুমি ঠিকেই কৈছা ৰাগিনী, মোৰ ভুল হৈছিল। পিছে তোমালোকে কাগজ পত্ৰখিনি লৈ আহিছানে নাই? আনিছোঁ মা, কৌশিকে আজি আহি অফিচত মোৰ হাতত সকলোবোৰ দি গৈছে, আৰু সি ৰাজীৱক এই কথা ক'বলৈ মানা কৰিছে। সি ৰাজীৱক কামবোৰ কৰি দিম বুলিয়ে ৰাখি থাকিম বুলি কৈছে। আমি এটা কাম কৰোঁ, পুলিচক খবৰ দি দিওঁ, আৰু খবৰ দি তাক জেললৈকে পঠাই দিওঁ। আৰু ইমান এটা সি ডাঙৰ কাম কৰিবলৈ বিচাৰিছিল। তোমালোকে ঠিকেই কৈছা, ময়ো ভাবি আছিলোঁ কথাটো, কিন্তু মই অকলশৰীয়া মানুহ এজনীয়ে কি কৰিম, সেয়ে একো কৰিব পৰা নাছিলোঁ। এতিয়া তোমালোক আহিলা ভালেই হ'ল, তোমালোকৰ লগ লাগি সকলোবোৰ কৰিব লাগিব। আৰু মই এতিয়া আৰু একোৱেই চিন্তা নকৰোঁ, কাৰণ ৰাগিনীৰ লগত থাকিলে ৰাজে সকলোবোৰ কৰিব পাৰিব বুলি মই জানো এই কথা। আৰু সকলো মানুহে কি কয় জানা? ৰাগিনীয়ে কোম্পানীত কাম কৰিবলৈ লোৱাৰে পৰাই বোলে কোম্পানীৰ বহুত ডেভেলপ হৈছে, আৰু কৰ্মচাৰীবোৰে বহুত ভাল পায় তাইৰ ব্যৱহাৰ। সকলো মানুহে কয় সেই কথা। তোমালোক দুটাই এতিয়া যি কৰা কৰিবা, আৰু তোমালোকৰ ওপৰতে সকলো এৰি দিছোঁ মই। তোমালোক দুটা লগত থাকিলে সদায় সকলোবোৰ ভালেই হৈ যাব। আৰু তোমালোকে পাৰিলে মোক মাফ কৰি দিবা। মই বহুত ডাঙৰ ভুল কৰিছিলোঁ তোমালোকক এনেকৈ আঁতৰাই ৰাখি। ৰাগিনী, তুমিও মোক ক্ষমা কৰি দিবা। মই তোমাক আৰু তোমাৰ মাক বহুত বেয়াকৈ কৈছিলোঁ। মই কেৱল টকা পইচা সা সম্পত্তিহে চিনি পাইছিলোঁ। মানুহৰ মৰম, আৱেগ, অনুভূতি, ভালপোৱা বেয়া পোৱা এইবোৰ একোৱেই জনা নাছিলোঁ। মই ভবাই নাছিলোঁ যে মোৰ ল'ৰাটোৱে ইমান এজনী পাৰফেক্ট ছোৱালী বিয়া পাতিবলৈ বিচাৰিছে। তাই সকলো ফালৰ পৰাই ভাল, সকলো মানুহে তোমাৰ কথা কয়, প্ৰশংসা কৰে। আজিকালি মোৰ খুব ভাল লাগে সেইবোৰ কথা শুনি। হ'ব আৰু মা, মানুহক ইমান বেছিকৈ প্ৰশংসা কৰিলে বেয়া। মই ৰাজক প্ৰায়ে কৈ থাকোঁ আপোনাৰ ওচৰলৈ আহিবলৈ, সিহে আহিব নিবিচাৰে। গতিকে আপুনিও আমাক বেয়া পাই নাথাকিব ইমান দিনে আঁতৰি থকাৰ কাৰণে। নাই, মই কিয় বেয়া পাই থাকিম আকৌ? মই সেইবোৰ কথা বেয়া পাই থকা নাই। বাৰু এইবোৰ বাদ দিয়া, আৰু আমি সোনকালে থানালৈ যাওঁ ব'লা। ৰাজীৱৰ কথাবোৰ থানাত গৈ সকলোকে ক'লেহে গম পাব কথাবোৰ। মা, তুমি ঠিকেই কৈছা, থানাত গৈ আমি কথাবোৰ জনাই থৈ আহোঁ ব'লা। তাৰপিছত আমি বহি কথা পাতিমেই, আৰু বহুত কথা আছে তোমাৰ লগত পাতিবলৈ।
তো বহুত কথা আছে পাতিবলৈ। আৰু এটা কথা শুনাচোন, আমি থানাত গৈ কাম বনবোৰ কৰি অহাৰ পিছতে এটা কাম কৰিম নহ'লে। এইকেইদিনতে তোমালোকৰ হৈ এটা পাৰ্টি দিব লাগিব, মোৰ লগৰখিনিকো মাতিব লাগিব। মোৰ যে বোৱাৰীজনী কিমান যে ধুনীয়া, কিমান যে ভাল, সেই কথা সকলোৰে আগত ক'ব লাগিব নহয়, সকলোৱে দেখিলেহে গম পাব। সেয়ে পাৰ্টি এটাকে দিম বুলি ভাবিছোঁ আৰু। হয় নেকি মা? এইটোচোন বহুত ভাল কথা, খুব ভাল লাগিব ন এনেকুৱা এটা পাৰ্টি হ'লে? বহুত ভাল লাগিব। এতিয়া ব'লা থানালৈ যাওঁ, থানাত সকলোবোৰ কথা কৈ লৈ আমি ৰাগিনীৰ ঘৰলৈ যামগৈ। ৰাগিনীৰ মাককো ইয়ালৈকে লৈ আহিম আৰু তাতে অকলে অকলে থাকিব নালাগে। তুমি কি কোৱা ৰাজ? মইনো আৰু কি ক'ম আৰু এতিয়া মা, তোমালোক দুজনীয়ে যি ক'বা সেয়াইতো মই মানি ল'ব লাগিব। গতিকে যেনেকৈ কৰিব বিচাৰিছা তেনেকৈ কৰা আৰু। সোনকালে পাৰ্টি এটা হ'লে মোৰো ভাল লাগিব, ময়ো লগৰখিনিক মাতিব পাৰিম ৰাগিনীৰ লগত চিনাকি কৰি দিবলৈ। তো সেয়েহে সোনকালে কৰাটো বিচাৰিছোঁ। আৰু ৰাগিনী, তুমিও তোমাৰ লগৰখিনিক মাতিবা, ঘৰৰ পৰিয়ালৰ সকলোকে মাতিবা। ৰাজেও ৰাজৰ সকলোবোৰ ফ্ৰেণ্ডকে মাতিব। এতিয়া ব'লা আমি দেৰি কৰি নাথাকোঁ আৰু সোনকালে গৈ থাকোঁ।